গুড মৰ্নিং অসম। এতিয়া ৰাতিপুৱা 3 বাজিছে আৰু মই 3 বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল। শীতান্ত বন্ধুসকল, সদায় লৈ অহাৰ দৰে আজি মাৰ্চ মাহৰ 8 তাৰিখ, ফাগুন মাহৰ 23 তাৰিখ, শুক্ৰবাৰ। আজিৰ দিনটো ৰাশিফল বন্ধুসকল আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, মূল কথাকেইটা আমি আজিৰ দিনটোৰ জানি লওঁ। আজি বন্ধুসকল 1425 ভাস্কৰাব্দ আৰু 1940 শতাব্দৰ আজিৰ দিনটোৰ মহাপুৰুষ ৰামকৃষ্ণদেৱৰ আজিৰ জন্মতিথি হয়। আৰু তিথি বন্ধুসকল আজি শুক্ল দ্বিতীয়া তিথি হয়। আজি বন্ধুসকল ৰাতি 11:55 পৰা দেওবাৰে মানে মাৰ্চ মাহৰ 10 তাৰিখ দেওবাৰে 12:54 পৰ্যন্ত চলিব তিথিটো। তাৰপিছত নক্ষত্ৰ হয় বন্ধুসকল উত্তৰ ভাদ্ৰ পদ হ'ব নক্ষত্ৰ। আৰু জন্মৰাশি বন্ধুসকল আজি হ'ব মীন ৰাশিৰ জন্মৰাশি। তাৰপিছতে বন্ধুসকল আজি ৰাতিপুৱা সূৰ্য উদয় হ'ব 5:35 আৰু সূৰ্য অস্ত যাব 5:24। তেতিয়াহ'লে আহক বন্ধুসকল আমি ৰাশিফল শীতান্তলৈ এতিয়া আগবাঢ়োঁ। ৰাশিফল শীতান্তৰ বন্ধুসকল প্ৰথম ৰাশি আমি আগবাঢ়িছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ দাম্পত্য জীৱনত সুখময় দেখা যায়। আৰু গাখীৰৰ লগত জড়িত থকা লোকসকলৰ কাৰণে আজি অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। আৰু নাটক বা সাংস্কৃতিক ক্ষেত্ৰত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধুময়। তাৰপিছতে আৰ্থিকভাৱে আজি আপোনালোকৰ উন্নতিৰ ইমান যোগ দেখা নাযায়। সন্তানৰ পৰা আজি আপোনালোকে অলপ মনত কষ্ট পাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। তাৰপিছতে আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ কোনোবাই আপোনাক মনত শান্তি দিব পাৰে। আৰু লগে লগে বন্ধুসকল আপুনি আজি আৰ্থিকভাৱে উন্নতি লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ মধ্যমীয়া। প্ৰেমত বন্ধুসকল চঞ্চল দেখা যায়। তাৰ বাবে আজি আপোনালোকে নিজৰ ওপৰতে চকু ৰখাটো দৰকাৰ। ভ্ৰমণৰ বন্ধুসকল যোগ আছে, আপোনালোকে ভ্ৰমণ কৰিব পাৰে। তাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ দিনটোৰ খুব ভাল দেখা যায়। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ঘৰুৱা পৰিৱেশত আজিৰ মন লাগি থাকিব। আপোনালোকে যিকোনো কাম আজি হাতত দিলে সুফলভাৱে পাৰ কৰিব পাৰিব। তাৰ লগে লগে সন্তানৰ পৰাও আজি আপোনালোকে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব। সন্তানৰ পৰা সুখ পাব। ধৰ্মীয় কামত আগবাঢ়ি গ'লে বন্ধুসকল আপোনালোকৰ দিনটোৰ শুভ হ'ব। প্ৰেমত মধ্যমীয়া দেখা যায়। আৰু পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। আৰু নিবনুৱাসকলৰ কাৰণে দিনটো আজি ভাল হ'ব পাৰে। আৰু শৰীৰ আগৰ দিনতকৈ বন্ধুসকল আজি আপোনালোকৰ উন্নতি হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলে যদি ৰাজনৈতিক ক্ষেত্ৰত আজি ভৰি দিয়ে তেতিয়াহ'লে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু লগতে কম, ৰাজনৈতিক ক্ষেত্ৰত জড়িত থকা লোকসকলৰ কাৰণে দিনটো অতি আনন্দময় আজি হ'ব। শৰীৰৰ প্ৰতি আপোনালোকে আজি চকু ৰখাটো অকণমান দৰকাৰ। আৰু পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ হানি হ'ব পাৰে। আৰু নতুন যান বাহন কিনোতে বন্ধুসকল আজি আপোনালোকে অলপ চিন্তা চৰ্চা কৰি বা বেলেগৰ লগত আপোনালোকে আজি আলোচনা কৰি কামটো কৰিবলৈ চেষ্টা কৰিব। তেতিয়া সুফলভাৱে কৰিব পাৰিব। তাৰপিছতে মিছলীয়া বন্ধুৱে আজি আপোনালোকক অলপ প্ৰতাৰণা কৰিব পাৰে। তাৰ প্ৰতি বন্ধুসকল চকু ৰাখিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া, কিন্তু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি অলপ চঞ্চল দেখা যায়। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত আজিৰ দিনটোৰ হাই কাজিয়া মাজেৰে চলিব পাৰে। আৰু ঘৰুৱা পৰিৱেশতো দিনটো আজি ইমান ভাল দেখা নাযায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যমীয়া। আৰ্থিকভাৱে অলপ উন্নতি দেখা যায়, কিন্তু বন্ধুসকল আপোনালোকৰ খৰচৰ পৰিমাণ বাঢ়িব। মনত যদি বন্ধুসকল আপোনালোকে দৃঢ়তা আজি ৰাখে তেতিয়াহ'লে সুন্দৰভাৱে এইকেইটা কাম আপোনালোকে সুফলে আৰম্ভ কৰি লৈ যাব পাৰিব বা অন্ত কৰিব পাৰিব। মাতৃ স্বাস্থ্যৰ আগতকৈ আপোনালোকৰ উন্নতি দেখা যায়। তাৰ লগে লগে কম বন্ধুসকল আজি আপোনালোকৰ বিবাহৰ যোগো দেখা যায়। তাৰপিছতে আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি আগৰ যদি কোনোবা কাম আপোনালোকৰ ৰৈ আছে তেতিয়া সেই কামটো হ'ব পাৰে। যান বাহনত চলাচল কৰোঁতে আপোনালোকে ভালদৰে চলাচল কৰিবলৈ চেষ্টা কৰিব। পোহনীয়া জীৱ জন্তু কিনাৰ আজি বন্ধুসকল আপোনালোকৰ যোগ দেখা যায়। আৰু নতুন কাম বিচাৰি থকা সকলৰ কাৰণে দিনটো সুন্দৰভাৱে
অতিবাহিত হ'ব বা আপোনালোকে নতুন কামটো অতি সোনকালে পাব। আৰু ওচৰ চুবুৰীয়াৰ লগত অলপ হাই কাজিয়া হ'ব পাৰে, তাৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰাখিব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ হ'ব পাৰে আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সফলভাৱে ৰূপায়ণ হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিলৈ অহাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল সিদ্ধান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি তুলা ৰাশিটো জানি লওঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নিবনুৱা সমস্যাই আজি মনটো আপোনালোকৰ অস্থিৰ কৰি ৰাখিব পাৰে আৰু ঘৰুৱা পৰিৱেশৰ মনটো আনন্দময় হ'ব। কোনোবাই আপোনাক আজি আনন্দ দিব পাৰে। দাম্পত্য জীৱনৰো আজি সুখময় দেখা যায়। তাৰ লগে লগে বন্ধুসকল ধৰ্মীয় কামত আজি আপোনালোকৰ অলপ চিন্তাৰ কাৰণ দেখা যায়। প্ৰেমত মধ্যমীয়া, পতি পত্নীৰ মাজত আজি আপোনালোকৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ভ্ৰমণৰো বন্ধুসকল যোগ আছে। তাৰ লগে লগে ভ্ৰমণ কৰোঁতে আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব দিনটো। ওচৰ চুবুৰীয়াৰ লগত অলপ হাই কাজিয়া হ'লেও আপোনালোকে নিজৰ ওপৰত যদি চিন্তা ধাৰণা ৰাখে তেতিয়াহ'লে দিনটো সুন্দৰভাৱে পাৰ হ'ব। আৰু ঘৰলৈ বন্ধুসকল লগতে ঘৰলৈ আলহী আপোনালোকৰ বা অতিথি আহিব পাৰে, আগমন হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ খেল ধেমালিৰ লগত জড়িত যিসকল লোক, তেওঁলোকৰ কাৰণে দিনটো আজি খুব ভাল। আৰু লগত লাগে ধৰ্মীয় কামত আজি আপোনালোকে আগবাঢ়ি গ'লে সন্মান পাব। সন্তানৰ পৰা আজি অলপ মনত কষ্ট পাব পাৰে, কিন্তু কথা নাই, আপোনালোকৰ সুন্দৰভাৱে তেওঁক চলা ফিৰা বা চোৱা চিতা কৰিব, তেতিয়াহ'লে বন্ধুসকল সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। বন্ধুৰ লগত থাকোঁতে আজি আপোনালোকৰ নতুন বন্ধুৰ বৃদ্ধি হ'ব পাৰে। আৰু আগত যদি বন্ধুসকলে আপোনালোকে কিবা কামৰ কাৰণে বা ইণ্টাৰভিউ দি থৈছিল, আজি আপোনালোকৰ ঘৰলৈ ভাল খবৰ এটা আহিব পাৰে। তাৰ লগে লগে বন্ধুসকল শৰীৰৰ আগৰ দিনাতকৈ আপোনালোকৰ উন্নতি দেখা যায়। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি মনটো আনন্দময় হৈ থাকিব পাৰে আৰু লগে লগে মনত বন্ধুসকল দৃঢ়তা ৰাখিব, তেতিয়া আপুনি আজি সকলো কাম কৰি বা সিদ্ধি কৰিব পাৰিব। তাৰ লগে লগে মাতৃৰ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ কাৰণেও দিনটো ইমান বেয়া নহয় আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে দিনটো আজি খুব ভাল। তাৰ লগে লগে বন্ধুসকল শিক্ষাৰ্থীসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ধৰ্মীয় কামত আজি আপোনালোকে আগবাঢ়ি যাওক। আপোনালোকে সন্মান আৰু সুফল পাব। প্ৰেমত চঞ্চল দেখা যায়। সন্তানৰ পৰা আজি আপোনালোকে কিবা ভাল খবৰ এটা পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতিৰ আজি আপোনালোকৰ যোগ আছে। আৰ্থিকভাৱেও বহুত উন্নতি হ'ব। খৰচো বাঢ়িব, কিন্তু খৰচতকৈ আৰ্থিক আয় আপোনালোকৰ আজিৰ বেছি হ'ব। তাৰপিছত ঘৰুৱা পৰিৱেশত চিন্তাৰ কাৰণ অকণ হ'ব পাৰে। বন্ধু বান্ধৱীসকলৰ লগত দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু বিদ্যাৰ্থীসকলৰ কাৰণে আজি বিচৰা ধৰণে আপোনালোকে ফল পাব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মনত আজি দৃঢ়তা নথকাৰ কাৰণে আজি আপোনালোক বিপদত পৰিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰাখিব। পতি পত্নীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে চকু ৰাখক, নহ'বা কোনোবা এজনৰ আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। প্ৰেমত মধ্যমীয়া দেখা যায়। তাৰ লগে লগে বন্ধুসকল সন্তানৰ ক্ষেত্ৰতো দিনটোৰ ভালেই। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যমীয়া দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত অলপ হাই কাজিয়া হ'ব পাৰে, কিন্তু আপোনাৰ যদি মনত দৃঢ়তা থাকে তেতিয়াহ'লে দিনটো সুন্দৰভাৱে বন্ধু বান্ধৱীসকলৰ লগত পাৰ হ'ব। তাৰপিছতে বন্ধুসকল নাটক সংস্কৃতিৰ লগত জড়িত থকা লোকসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে পাৰ হ'ব। তাৰপিছত বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত দিনটোৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ আজি চিন্তা বাঢ়িব পাৰে। শৰীৰৰ প্ৰতি আপোনালোকে বন্ধুসকল আজি চকু ৰাখক। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ ভালেই দেখা যায়। সন্তানৰ পৰা আজি দিনটোৰ অলপ মধ্যমীয়াই। ধৰ্মীয় কামত বন্ধুসকল আজি আপোনালোকৰ চিন্তা হ'ব পাৰে। প্ৰেমত আপোনালোকৰ প্ৰতাৰণা দেখা যায় বন্ধুসকল। আৰু খেল ধেমালি কৰা লোকসকলৰ আজি সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। ভ্ৰমণ বন্ধুসকল আপোনালোকে আজি কৰিব পাৰে আৰু আপোনালোকৰ ঘৰত আজি কিবা নতুন বস্তু কিনাৰ বন্ধুসকল যোগ
দেখা যায় মাটি বাৰী হওক বা সা সম্পত্তি হওক আপোনালোকে কিনিব পাৰিব আজি আপোনালোকে অকণমান চেষ্টা কৰিলে সেইটো সাৰ্থক কৰি তুলিব পাৰিব আৰু লগতে কম যদি আজি আপোনালোকৰ ঘৰত নতুন বস্তু এটা কিনে আপোনালোকৰ ঘৰখনৰ কাৰণে বা আজি আপোনালোকৰ দিনটোৰ কাৰণে বহুত ভাল হ'ব আপোনালোকে কিবা এটা ঘৰৰ কাৰণে কিনিবলৈ চেষ্টা কৰিব তাৰ লগে লগে বন্ধুসকল কম ৰাজনৈতিক ক্ষেত্ৰত থকা লোকসকলৰ কাৰণে আজি অলপ যুগটো বেয়া দেখা যায় তাৰ প্ৰতি আজি আপোনালোকে বন্ধুসকল চকু ৰাখিব বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফলেই দেখা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অলপ চিন্তাৰ কাৰণ হোৱা দেখা যায় তেতিয়াহ'লে বন্ধুসকল মোৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক এটা কৰিব আৰু তলত কমেণ্ট এটা কৰি মোক জনাব আৰু লগে লগে বন্ধুসকল কম যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল সিদ্ধান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই কাইলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ